নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাইছে পলাশ আছাম। যিহেতু আমাৰ যোৱাকালি আছিলে 12 তাৰিখ আৰু যোৱাকালি অসম পুলিচ কনষ্টেবল লেভেলৰ যিবিলাক ABUB APR ড্ৰাইভাৰ যোৱাকালি ভাইভা টেষ্ট শেষ হ'ল। আজি যিহেতু নাই আৰু অহা কাইলৈৰ পৰা বৰ্ডমেনবিলাকৰ তেওঁলোকৰ যিবিলাক এইটো কি কয় ছুইমিং কৰিব দিব নেকি, সাঁতুৰিব দিব, তেওঁলোকৰ সেইবিলাক আছে। আৰু যোনসকলো আছে অহা কাইলৈৰ পৰা গমেই পাইছে সাজু হৈ থকা ভাইভা টেষ্টটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া ধুনীয়াকৈ নেক্সট প্ৰচেছ আছে। আৰু যিহেতু যোৱাকালি মোৰ আছিলে ভাইভা টেষ্ট গুৱাহাটী কাহিলীপাৰা 4th এপ্ৰিবিয়ান, তাত আছিলে যোৱাকালি দিলোঁ। আৰু মই যিহেতু 11 তাৰিখে গৈছিলোঁ যিটো আমাৰ 4th এপ্ৰিবিয়ান, তাত যাওঁতে বহুতখিনি মোৰ চিনাকি, মোৰ ভিডিঅ' চোৱা ছাবস্ক্ৰাইবাৰ বহুতখিনিয়ে লগ পায়ে মাত বোল কৰিছে, কথা বতৰা পাতিছোঁ বহুতখিনি, মানে বহুত ভাল লাগিলে। আৰু আশা কৰা নাছিলোঁ মানে মই যে এনেকৈ চেনেল খুলি মই ভিডিঅ' বনাই মোৰ বহুতখিনি মানে চিনাকি লগ বন্ধু পাম এনেকৈ বুলি মই আশা কৰা নাছিলোঁ। মানে তেওঁ সকলোকে লগ পাই ইমান ভাল লাগিছে। তো মই মানে কৈছোঁ আৰু মানে যোনসকলে লগ কৰিছে তেওঁলোকৰ লগত ইমান কথা বতৰা পাতিব সময় নহ'ল, কাৰণ সকলোৱে ভাইভা টেষ্টৰ কাৰণে এটা টেনশ্যন হৈ থাকে। মানে সেইটোৱে আৰু তেওঁ তথাপিও মানে সকলোৱে কৈছে পলাশ ভাই আহিছে এনেকৈ ভাইভা টেষ্ট কিবা কিবি বহুতখিনি কথা পাতিছোঁ। মানে বহুতখিনি লগৰ আগদিনাখনো আৰু যেতিয়া ভাইভা টেষ্ট দিবলৈ যাওঁ 12 তাৰিখে ৰাতিপুৱা 7টা বজাত যিহেতু ৰিপৰ্টিং টাইম আছে, তাতো মানে শাৰী পাতোঁতেও মানে আৰক্ষী আছেই, তথাপিও মানে সিহঁতে মাত বোল দিছে ধুনীয়াকৈ। আৰু লগতে ভাইভা টেষ্ট আমাৰ যিটো 4th এপ্ৰিবিয়ানৰ ভিতৰত আছিলে, ভিডিঅ'টো মানে বহুতখিনিয়ে মানে মাত বোল কৰিছে, ভাল লাগিছে সেইটো কাৰণে। আৰু যোনসকলে ভাইভা টেষ্টটো গ'ল, তো সকলোকে কুৱেশ্যনবোৰ বেলেগকৈ সুধিছে, নিশ্চয় গমেই পাইছা। মোকো বেলেগকৈ প্ৰশ্নবিলাক সুধিছে। আৰু আজি ভিডিঅ'টো এইকাৰণে লৈ মানে আহিছোঁ, এতিয়া ভাইভা টেষ্ট দিব যাওঁতে কিছুমানক কমকৈ প্ৰশ্ন সুধিছে, কিছুমানক বেছিকৈ প্ৰশ্ন সুধিছে। এতিয়া কমকৈ সোধাৰ কেণ্ডিডেটত মানে এইটো নম্বৰটো কমাই দিব নেকি, মানে কমকৈ যিহেতু কুৱেশ্যন সুধিছে নম্বৰটো কমকৈ দিব নেকি, আৰু বেছিকৈ সোধাজনক বেছিকৈ নম্বৰ দিব নেকি, সেইটো মানে ডাউট হৈ আছে, চবৰ এটা ভয় লাগি আছে। যিহেতু তোমালোকক যোনসকলক কমকৈ প্ৰশ্ন সুধিছিলে তেওঁলোকক হয়তো ছাৰকেইজনে গমেই পালে ল'ৰাজন কিমান স্মাৰ্ট, আৰু কিমানটা প্ৰশ্ন শুদ্ধ কৰিলা, সেনেকৈ ছাৰকেইজনে গমেই পাই গ'ল কিমান নম্বৰ তুমি যোগ্য, মানে কিমান নম্বৰ তুমি পাবা, সেইটো ছাৰকেইজনে গমেই পালে। আৰু যোনসকলে বেছিকৈ প্ৰশ্ন সুধিছে তেওঁলোকক ছাৰকেইজনে হয়তো ভাল পাইছে কাৰণে বেছি প্ৰশ্ন সুধি আছে। জানা বা এনচাৰটো জানা মানে নাজানা সেইটো মেটাৰ নাহে, খালি সুধি আছে তোমালোকক ভাল পাইছে কাৰণে। কিছুমানক 7টা সুধিছে, 8টা সুধিছে, 10টা সুধিছে, কিছুমানক 3টামান সুধি পঠিয়াই দিছে যোৱা বুলি কৈছে। তো সেইটোৱে কথাটো, টেনশ্যন একো নাই, খালি তোমালোকক চাইছে তোমালোকে কিমান 5 নম্বৰ এটাৰ কাৰণে কিমান যোগ্য, তাতে কোনোবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ কোনে কিমান নম্বৰ যোগ্য সেইটো চাই পেলাই পঠিয়াই দিছে। আৰু এতিয়া বিশেষকৈ মোৰ ভাইভা টেষ্ট কেনেকুৱা হ'ল, তো মই যোৱাকালি তাৰ আগদিনাখনো মই মানে ভিডিঅ' প'ষ্ট কৰিব নোৱাৰিলোঁ, তাত যিহেতু অকণমান নেটৱৰ্কটো নাপায় সেইকাৰণে। আৰু যিহেতু চিন্তাও হৈ আছে ভাইভা টেষ্ট কেনেকুৱা হয়, কি সোধে, তো সেইবিলাকো এতিয়া মোক সুধিছে তোমাৰ নামটো কোৱা বুলি কৈছে। মানে প্ৰথমে যিবিলাক আমি সোমাইকৈ ছাৰ মে আই কাম ইন ছাৰ সোমাব পাৰোঁনে, গুড আফটাৰনুন, গুড মৰ্ণিং এইবিলাক ধুনীয়াকৈ দিছোঁৱে। মোৰ যিহেতু ৰাতিপুৱা 7টা বজাৰ পৰা লাইন লৈ পেলাই তোমাৰ 12টা চাৰে 12টাৰ পিছত পৰিছে, আৰু যিহেতু মোৰ গুড আফটাৰনুন হৈ গ'ল, তো ধুনীয়াকৈ সেইবিলাক ৰেচপেক্ট কৰি সোমাই গ'লোঁ। বহা বুলি কৈছে, থেংক ইউ ছাৰ, বহিছোঁ। তোমাৰ নামটো কোৱা কৈছে, ধুনীয়াকৈ কৈছোঁ, নামটো ক'লোঁ। তাৰপৰা ঘৰ ক'ত, মই কৈছোঁ যে নগাঁও ডিষ্ট্ৰিক্ট ৰহা কটগুৰি। তো নগাঁও ডিষ্ট্ৰিক্ট বুলি কোৱা কাৰণে নগাঁৱত যিহেতু কাজিৰঙা আছে, হয়নে কৈছে, হয় ছাৰ। কাজিৰঙা কিহৰ কাৰণে বিখ্যাত ছাৰ, মই কৈছোঁ যে কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত, এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙা বিখ্যাত। আৰু হয়, তাৰপৰা এনেকৈ ক'লে যে পৰ্যটকসকলে যে আহে কাজিৰঙালৈ কিহৰ কাৰণে আহে, তো মই ক'লোঁ যে ছাৰ বিশেষকৈ আমাৰ এশিঙীয়া গড়ৰ বাবে, আৰু তাত যিহেতু ছাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আছে আৰু এটা ভাল লগা পৰিৱেশ, সেইটো কাৰণে বহুতখিনি দেশ বিদেশৰ পৰা পৰ্যটকসকলে কাজিৰঙা এশিঙীয়া গড় চাবলৈ আহে। আৰু সেনেকৈ বুলি মই ক'লোঁ, হৈছে বুলি ক'লে। তাৰপৰা কাজিৰঙা চাৰিসীমাটো কোৱা বুলি ক'লে। তো এতিয়া তৎক্ষণাত প্ৰশ্নবোৰ সুধি আছে। তো কাজিৰঙাৰ চাৰিসীমাটো মই যিমানখিনি জানো সেইখিনিয়ে কৈছোঁ। তো পূবে আছে গোলাঘাট, আৰু পশ্চিমে আছে তাৰ নগাঁও, তাৰপৰা উত্তৰে আছে
শোণিতপুৰ তেজপুৰ আৰু লগতে দক্ষিণে আছে কাৰ্বি আংলং বুলি কৈছোঁ হৈছে বুলি কৈছে। তাৰপিছত আকৌ তই সুধিলে যে অসমৰ প্ৰধান সমস্যা দুটা কোৱা হৈছে, কিবা জ্বলন্ত সমস্যা দুটা কোৱা এনেকৈ বুলি ক'লে। তাৰপৰা মই ক'লোঁ যে ছাৰ অসমৰ প্ৰধান সমস্যা হৈছে বানপানী, যিহেতু ভৰ বাৰিষা দিনত আমাৰ অসম গোটেই বানত মানে ডুবি যায়। তো সেইকাৰণে ক'লোঁ বানপানীৰ কথা ক'লোঁ। তাৰপৰা আকৌ তাৰপৰা ক'লোঁ যে ছাৰ মই নিবনুৱা সমস্যা দেখা পাইছোঁ বহুত, তাৰপৰা আৰু নিবনুৱা সমস্যা সমাধানটো কোৱা বুলি ক'লে। তো তেতিয়া অকণমান চাগে ভুল হ'ল কোৱাত নে শুদ্ধ হ'লে মই খালি কৈছোঁ যে ছাৰ বোলো আমি ভালকৈ পঢ়ি শুনি এটা চাকৰি বাকৰি কৰিব চেষ্টা কৰিব লাগিব, আৰু চৰকাৰেও নতুন বিজ্ঞাপন দি পেলাই সংস্থাপন দিব লাগিব, বা কোম্পানীবিলাক বা ইণ্ডাষ্ট্ৰীবিলাক আনিব লাগিব। তাত কাম কাজ দিলে ছাৰ অকণমান হ'লেও সংস্থাপনটো কমিব, মানে এইটো আমাৰ নিবনুৱা সমস্যাটো কমিব বুলি এনেকৈ ক'লোঁ। হয় নেকি কৈছে। তাৰপৰা ক'লে ঘৰত কোন কোন আছে, মা দেউতা আৰু মই, ভণ্টি আছে বুলি ক'লোঁ। ঠিক আছে যোৱা বুলি ক'লে। তাৰপৰা থেংক ইউ ছাৰ দি পেলাই গুচি আহিছোঁ। তো এতিয়া মোক ইমান বেছি প্ৰশ্ন নুসুধিলে, যিকেইটা প্ৰশ্ন সুধিছে মানে চিন্তা কৰি হ'লেও মই কৈছোঁ মানে ধুনীয়াকৈ। আৰু ছাৰজনো ভাল, বহুত ভাল। দুজন ছাৰ আছিলে মানে ধুনীয়াকৈ খালী ক'ব দিছে, তুমি লাগিলে টাইম লোৱা মানে, তো ধুনীয়াকৈ কোৱা বুলি কৈছে। আৰু সকলোকে চাগে কৈছে। মোৰ বৰ্ড নম্বৰ 9 আছিলে, এতিয়া মোৰ ভাইভা টেষ্টটো হৈ গ'ল। এতিয়া ফাইনেল মেৰিট লিষ্টত আহে নে নাহে সেইটো ভগৱানে জানিব, সেইটো তোমালোকেও নাজানা ময়ো নাজানো। এতিয়া কিমান নম্বৰ দি থৈছে সেইটো কোনেও গম নাপায়। তো এতিয়া 2, 3 কিমান, তো এতিয়া ফিজিকেল এক্সামত যাৰ মাৰ্ক বেছি হৈছিলে তেওঁলোকক চান্সটো আছে, যোনসকলে UR কেটেগৰীত আছিলে তেওঁলোকৰ চান্স বহুতখিনি আছে। এতিয়া আমাৰ বিশেষকৈ ক'বলৈ গ'লে আমাৰ যিহেতু নামটো যেনে তেনে আহিছে, কালি এতিয়া কিমান নম্বৰ দি দিছে সেইটো ভগৱানেহে জানে। তো এতিয়া সেনেকুৱা ধৰণৰ টেনশ্যন এটা থাকেই, সেইটো মোৰো আছে তোমালোকৰো আছে টেনশ্যন। এতিয়া যোনসকলে ড্ৰাইভাৰ কনষ্টেবলো দি থৈছে তেওঁলোকৰো আছে, ABUB কনষ্টেবল, AP আৰু বোটমেন আকৌ নেক্সট আছে প্ৰচেছ। তো সেইবিলাকে টেনশ্যন। আৰু এতিয়া বিশেষ একো নাই, নৱেম্বৰ মাহত নিউ এপ্লাই হ'ব ফৰেষ্টৰ ABUB কনষ্টেবল। সকলোৱে প্ৰেক্টিছ কৰা আৰম্ভ কৰা। ময়ো কাইলৈৰ পৰা ফিল্ডত ৰানিঙৰ হয়তো ভিডিঅ' মই দিম। তো ধুনীয়াকৈ মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছাটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো ইয়াতে শেষ কৰিলোঁ। আৰু যদি চেনেলটো প্ৰথম চাইছাটো ছাবস্ক্ৰাইব কৰি ল'বা। ভাইভা টেষ্ট গ'ল, এতিয়া ফাইনেল মেৰিট লিষ্ট সোনকালে প্ৰকাশ পাব, সকলোৱে ৱেইট কৰি থাকা। আৰু নৱেম্বৰ মাহতে CM ছাৰে বাৰে বাৰে কৈছে নৱেম্বৰ মাহত ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট আহিব, ABUB কনষ্টেবল আহিব। তো সকলোৱে প্ৰেক্টিছ কৰি দিয়া। আৰু এটা ভিডিঅ'টো শেষ কৰিলোঁ, নেক্সট এটা ভিডিঅ' লগ পাম।